হেল্ল' বন্ধুসকল, কি খবৰ? চবে ভালে আছে? চবৰে নিশ্চয় ভাল। আজি গাহৰি মাংস খাম বুলি ভাবিলোঁ, তো কিন্তু গাহৰিটো হ'ব আজি এটা বেলেগ ষ্টাইলত, আমাৰ মুকুলৰ ষ্টাইলত। এই যে আমাৰ মুকুল, তাৰ ষ্টাইলত হ'ব। কিন্তু আচল বস্তুটো চবৰে প্ৰিয় গাহৰি। নহৰু চিলোৱা কাম। আদা নহৰু পিচি আছো দেই। এতিয়া আমাৰ মছলা ৰেডি হৈ গ'ল। ইয়াত আছে আমাৰ পিঁয়াজ, জলকীয়া, গোলমৰিচ, নহৰু, তাৰপিছত এইটো হৈছে জিৰা আৰু গৰম মছলা, আৰু ইয়াতে আদাও আছে দেই মিক্স। কি দিছে এতিয়া? পাঁচফোৰণ আৰু কি শুকান জলকীয়া, মজা জলকীয়া। কি বস্তু? কঁঠাল আৰু আলুখিনি দি দিবি। এইটো কি কৰিবি? লাৰি দিবি। নিমখ আচ্ছা। তো দি পিঁয়াজটো ভাজিব লাগিব। মাংস দিবি? মাংসটো দি আচ্ছা। মিনিট ভাজা হৈ গ'ল। এতিয়া এইটো কি দিছা? আদা নহৰু আচ্ছা, আমাৰ ৰেচিপি হৈ আছে দেই। অকণমান গোলমৰিচ দি দিছোঁ। গোলমৰিচ দিবি? গোলমৰিচখিনি পিচি লৈছিলোঁ যে, এতিয়া দি দিলোঁ। বঢ়িয়া। হালধি এতিয়া দিছ যে কিয়? হালধিটো আগতে দিলে মাংসখিনি জ্বলি গ'ল হয়। হয় নেকি? অঁ, আচ্ছা, আমাৰ হ'বই আৰু এতিয়া হৈ গ'ল আমাৰ মাংস। কঁঠাল আৰু গাহৰিৰ মাংস বঢ়িয়া। আপোনালোকে দেখা পালে মুকুলে কেনেকৈ বনালে মাংসটো, তো আপোনালোকে ট্ৰাই কৰিব। ঐ শেষ কৰিলি নেকি? ৰ কৈ আছো ৰ।